শান্তি 18 আগষ্ট 2025 বৰ্ষৰ ঈশ্বৰীয় মহাবাক্যৰ আধাৰত আজিৰ সমানৰ অভ্যাস। প্ৰথম সমান, মই বেহদৰ সুখ শান্তিৰ উত্তৰাধিকাৰী হওঁ। পিতাই কৈছে, মইহে আহি ভাৰতক স্বৰ্গ কৰি তোলোঁ, বেহদৰ উত্তৰাধিকাৰ দিওঁ, যিটো তোমালোকে এতিয়া লৈ আছা। এইটো জানা যে আমি বেহদৰ পিতাৰ পৰা বেহদ সুখৰ উত্তৰাধিকাৰ লৈ আছোঁ। এইখন পূৰ্ব নিৰ্ধাৰিত ড্ৰামা। এজনো ভাৱৰীয়া সংযোগ হ'বও, নতুনকৈ আহিবও নোৱাৰে আৰু কম হ'বও নোৱাৰে। সকলোৱে নিজৰ নিজৰ ভূমিকা প্ৰাপ্ত কৰিছে। মুখ্য পাব নোৱাৰে। যিটো ধৰ্মৰ পুনৰ সেই ধৰ্মতেই যায়। বৌদ্ধি বা খ্ৰীষ্টিয়ান আদিয়ে ইচ্ছা কৰে যে আমি স্বৰ্গলৈ যাওঁ, কিন্তু যাব নোৱাৰে। যেতিয়া তেওঁলোকৰ ধৰ্ম প্ৰতিষ্ঠাপক আহে, তেতিয়াহে তেওঁলোকৰ ভূমিকা থাকে। এয়া তোমালোক সন্তানসকলৰ বুদ্ধিত আছে। দ্বিতীয় সমান, মই বেহদ নাটকৰ অভিনয়ী ভাৱৰীয়া হওঁ। গোটেই সৃষ্টিৰ মনুষ্য মাতৃ এই সময়ত নাস্তিক, অৰ্থাৎ বেহদৰ পিতাক নজনা লোক। মনুষ্যইহে জানিব নহয়, এইখন মনুষ্যৰ নাট্যশালা। প্ৰত্যেক আত্মাই নিৰ্বাণ ধামৰ পৰা ভূমিকা পালন কৰিবলৈ আহে, আকৌ নিৰ্বাণ ধামত যাবৰ কাৰণে পুৰুষাৰ্থ কৰে। এনেকৈ কয় যে বুদ্ধ নিৰ্বাণত গ'ল। এতিয়া বুদ্ধৰ শৰীৰটো নগ'ল, আত্মাহে গ'ল। কিন্তু পিতাই বুজায়, কোনেও নাযায়, নাটকৰ পৰা ওলাই যাবই নোৱাৰে, মুখ্য পাব নোৱাৰে। পূৰ্ব নিৰ্ধাৰিত ড্ৰামা হয় নহয়। কোনো মনুষ্যই ভাবে মুখ্য প্ৰাপ্ত হয়, সেইকাৰণে পুৰুষাৰ্থ কৰি থাকে। বাকী মুখ্য কোনেও নাপায়। তোমালোকেতো জানা যে আমি এই ড্ৰামাত ভূমিকা পালন কৰোঁতা হওঁ। আমি কেতিয়া আহিলোঁ, আকৌ কেনেকৈ যাম, এয়া কোনেও গম নাপায়। এইখন কৰ্মক্ষেত্ৰ, য'ত আত্মাসকল থাকে। নিৰাকাৰী সৃষ্টিৰ পৰা সাকাৰী সৃষ্টিলৈ ভূমিকা পালন কৰিবলৈ আহে, যিটো আকৌ পুনৰাবৃত্তি হৈ থাকে। তৃতীয় সমান, মই মাষ্টাৰ মুক্তিদাতা তথা আত্মিক মাৰ্গদৰ্শক হওঁ। পিতাই কৈছে, তোমালোক সন্তানসকলে এতিয়া পিতাৰ দ্বাৰা সকলোৰে জীৱন বৃত্তান্ত জানা। তোমালোক পিতাৰ হৈছা, পিতাৰ জীৱন বৃত্তান্ত জানা। সেইজন পিতা হৈছে পতিত পাৱন, মুক্তিদাতা, মাৰ্গদৰ্শক। তোমালোকক পাণ্ডৱ বুলি কোৱা হয়। তোমালোক সকলোৰে মাৰ্গদৰ্শক হোৱা, অন্ধৰ লাখুটি হোৱা, সকলোকে মাৰ্গদৰ্শন কৰাবলৈ। পিতা যেনেকৈ মাৰ্গদৰ্শক হয়, সেইদৰে তোমালোক সন্তান সকলো হ'ব লাগে। সকলোকে মাৰ্গদৰ্শন কৰাব লাগে। চতুৰ্থ সমান, মই ঈশ্বৰীয় যজ্ঞ ৰক্ষক হওঁ। পিতাই কৈছে, তোমালোক সন্তানসকলে জানা যে আমি বেহদৰ পিতাৰ পৰা বেহদ সুখৰ উত্তৰাধিকাৰ লওঁ, অৰ্থাৎ মনুষ্যৰ পৰা দেৱতা হওঁ। আমি দেৱতা আছিলোঁ, আকৌ 84 জন্ম লৈ শূদ্ৰ হ'লোঁ। পিতা আহি শূদ্ৰৰ পৰা ব্ৰাহ্মণ কৰি তোলে। যজ্ঞত ব্ৰাহ্মণ নিশ্চয় লাগে। এয়া হৈছে জ্ঞান যজ্ঞ। ভাৰতত যজ্ঞ বহুতেৰ আছে। ইয়াৰ ভিতৰতো বিশেষকৈ আৰ্য সমাজৰ সকলে বহুত যজ্ঞ কৰে। এতিয়া এয়াটো হৈছে ৰুদ্ৰ জ্ঞান যজ্ঞ, য'ত গোটেই পুৰণি সৃষ্টি স্বাহা হ'ব। এতিয়া বহুত মনুষ্য আছে, বুদ্ধিৰে কাম ল'বলগীয়া হয়। এই গোটেই পুৰণি সৃষ্টি নাশ হৈ যাব, কোনো বস্তুৱেই কামত নাহিব। পঞ্চম সমান, মই জ্ঞান অমৃতধাৰী সঁচা ব্ৰাহ্মণ হওঁ। পিতাই কৈছে, শিৱ ভগৱানো বাছ, মই এই মাতাসকলৰ দ্বাৰা স্বৰ্গৰ দুৱাৰ মুকলি কৰি আছোঁ। মাতাসকলক জ্ঞানৰ কলহ দিছোঁ। তেওঁলোকে আকৌ সকলোকে জ্ঞান অমৃত পান কৰায়। কিন্তু তোমালোকৰ হৈছে প্ৰবৃত্তি মাৰ্গ। তোমালোক হৈছা সঁচা ব্ৰাহ্মণ, সেয়েহে সকলোকে জ্ঞান চিতাত বহোৱা। এতিয়া তোমালোকে দৈৱী সম্প্ৰদায়ৰ হোৱা। ষষ্ঠ সমান, মই মাষ্টাৰ পাৰশনাথ তথা পাৰশ বুদ্ধিৰ সন্তান হওঁ।
পিতাই কৈছে, সন্তানসকলক মই জগাওঁ, তোমালোক ঘোৰ অন্ধকাৰৰ পৰা প্ৰকাশত আহিছা। মনুষ্যইটো ভাবে যে গংগা স্নান কৰিলে পাৱন হৈ যাব। পিতাই কয়, মৰমৰ সন্তানসকল, এতিয়া তোমালোক পতিতৰ পৰা পাৱন হ'ব লাগে। বহুত সহজ যুক্তি শুনাই নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। আত্মাতেই খাট পৰাৰ কাৰণে ম্লান পৰি গৈছে। যিসকল পাৰস বুদ্ধিৰ আছিল তেওঁলোকেই এতিয়া পাথৰ বুদ্ধিৰ হৈ গৈছে। তোমালোক সন্তানসকল এতিয়া পিতাৰ ওচৰত পাথৰ নাথৰ পৰা পাৰসনাথ হ'বলৈ আহিছা। বেহতৰ পিতাই তোমালোকক বিশ্বৰ মালিক কৰি তোলে। সেয়াও আকৌ স্বৰ্ণিমযোগী সৃষ্টিৰ। এইখন হৈছে লৌহযোগী সৃষ্টি। পিতাই বহি সন্তানসকলক পাৰসপুৰীৰ মালিক কৰি তোলে। সপ্তম সমান মই বিশ্ব কল্যাণকাৰী জগত মাতা হওঁ। পিতাই কৈছে, ভাৰতেই অবিনাশী খণ্ড হয়, কেতিয়াও বিনাশ নহয়। ভাৰত হৈছে সকলোতকৈ উচ্চ। তোমালোক মাতাসকলে গোটেই বিশ্বক উদ্ধাৰ কৰিব লাগে। তোমালোক সকলোকে জ্ঞান চিতাত বহুওৱা। সকলো হিচাপ নিকাচ নিষ্পত্তি কৰি যাবাগৈ। পুনৰ তোমালোকে নতুনকৈ আহিবা। যিমানেই স্মৃতিত থাকিবা সিমানেই পবিত্ৰ হ'বা আৰু উচ্চ পদ পাবা। মাতাসকলেতো আজৰি সময় নাপায়। পুৰুষৰ বুদ্ধি পেচাগত কাম কাজ আদিৰ ফালে গৈ থাকে। সেইকাৰণে পিতাই মাতাসকলক কলহ দিছে। ইয়াতো স্ত্ৰীক কয়, স্বামীয়েই তোমাৰ ঈশ্বৰ গুৰু সকলো, তুমি তেওঁৰ দাসী। এতিয়া পুনৰ পিতাই তোমালোক মাতাসকলক কিমান উচ্চ কৰি তোলে। তোমালোক নাৰীসকলেই ভাৰতক উদ্ধাৰ কৰা। অষ্টম সমান মই কৰ্মযোগী তথা আত্মিক পথিক হওঁ। পিতাই কৈছে, শৰীৰ নিৰ্বাহৰ অৰ্থে পেচাগত কাম কাজ আদিও কৰিব লাগে। একোৱেই এৰিব নালাগে। বাবাই কয়, সকলোবোৰ কৰিও মোক স্মৰণ কৰি থাকা। ভক্তি মাৰ্গতো তোমালোকে মোক প্ৰেমিকক স্মৰণ কৰি আহিছা, যে আহি আমাক শ্যাম বৰণীয়াৰ পতিতৰ পৰা বগা পাৱন কৰি তোলক। তেওঁক শিৱ বাবাক পথিক বুলি কোৱা হয়। তোমালোক সকলো পথিক হোৱা নহয়। তোমালোকৰ ঘৰ হৈছে সেইখন য'ত সকলো আত্মা নিবাস কৰে। নৱম সমান মই বিশেষত্ব সম্পন্ন মহাদানী হওঁ। আজিৰ বৰদানত এই বিষয়ত পিতাই কৈছে, বিশেষত্বসমূহ দান কৰি মহান হওঁতা মহাদানী হোৱা। জ্ঞান দানটো সকলোৱে কৰে, কিন্তু তোমালোক বিশেষ আত্মাসকলে নিজৰ বিশেষত্বসমূহ দান কৰিব লাগে। তোমালোকৰ সন্মুখত যিয়েই আহে তেওঁলোকে তোমালোকৰ দ্বাৰা পিতাৰ স্নেহৰ অনুভৱ কৰক। তোমালোকৰ চেহেৰাৰ দ্বাৰা পিতাৰ চিত্ৰ আৰু চলনৰ দ্বাৰা পিতাৰ চৰিত্ৰ প্ৰত্যক্ষ হওক। তোমালোকৰ বিশেষত্বসমূহ দেখি তেওঁলোকে বিশেষ আত্মা হ'বলৈ প্ৰেৰণা পাওক। এনেকুৱা মহাদানী হোৱা, তেতিয়া আদিৰ পৰা অন্তলৈকে পূজ্য আৰু পূজাৰী অৱস্থাটো মহান হৈ থাকিবা। দশম সমান মই সৰ্বদা আত্ম অভিমানী হওঁ। এই বিষয়ত শ্লোগানত পিতাই কৈছে, সদায় আত্ম অভিমানী হৈ থাকোঁতাজনেই সকলোতকৈ শ্ৰেষ্ঠ জ্ঞানী। ওম শান্তি।